মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ এখন দলঙৰ ওপৰত, যিখন দলং যোৱা বহু বছৰ ধৰি পেলাই মেৰামতি কৰি থকা পৰিলক্ষিত হ'লে। যোৱা এমাহৰ পূৰ্বে দলংখন মেৰামতি কৰিছিলে, কিন্তু আজি পুৱা 4মান বজাত এখন ট্ৰাক লাগি পেলাই আপোনাৰ এই দলংখন ভাঙি গ'ল। মাজ ভাগতে এই দলংখন ভাঙি গ'ল। এইখন দলং শিৱসাগৰৰ পৰা অন্যান্য প্ৰান্তৰ লগত এইখন দলঙে অহা যোৱা কৰিবলগীয়া হয়। এইখনৰ শিৱসাগৰৰ পৰা ডিব্ৰুগড় যাবলৈ এখন দলং লাগে, শিৱসাগৰৰ পৰা যোৰহাট যাবলৈ এখন দলং লাগে, কিন্তু এই দলংখন মাজ ভাগতে ভাঙি গ'ল। আৰু এইখন দলং এতিয়া নহয় 1963 চনতে নিৰ্মাণ কৰিছিলে, কিন্তু তাৰ পাছৰ পৰা এইখন দলং কোনো ধৰণৰ মেৰামতি কৰা পৰিলক্ষিত হোৱা নাছিলে। যি সময়ত ফাট মেলিছে, যোৱা এমাহ পূৰ্বে এখন দলং ফাট মেলিছিলে, ফাট মেলাৰ পিছত এইখন দলঙত আপোনাৰ মেৰামতি কৰিছিলে, কিন্তু প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বাবে এইখন দলং এতিয়া মাজ ভাগতে ভাঙি গৈছে আৰু যাতায়াত সম্পূৰ্ণভাৱে স্তব্ধ হৈ গৈছে। শিৱসাগৰৰ পৰা যিসকল যান বাহন ডিব্ৰুগড়লৈ যায় বা যোৰহাটলৈ যায়, সেইসমূহ যান বাহনে স্তব্ধ হৈ গৈছে। আৰু এই দলংখনৰ কাষতে এখন দলং নিৰ্মাণ কৰি আছিলে, NHIDCL এখন দলং নিৰ্মাণ কৰি আছিলে। সেইখন দলং বাৰে বাৰে ঠিকাদাৰ প্ৰতিষ্ঠানসমূহ বদলি হৈ যায় কাৰণে এইখন দলং সম্পূৰ্ণ কৰিব পৰা নাই। যিসমূহ গাৰ্ডাৰ বনাইছিলে সেইসমূহ গাৰ্ডাৰ ভাঙিবলগীয়া হ'ল, নিম্নমানৰ গাৰ্ডাৰ বনাইছিলে কাৰণে ভাঙিবলগীয়া হ'ল। তাৰ পাছত সেই দলং সম্পূৰ্ণ তুলিব নোৱাৰিলে। কিন্তু এটা কথা ক'ব লাগিব যে এইখন দলঙৰ নাই। আমালৈ ইয়াৰ স্থানীয় ব্যক্তি আছে। বাইদেউ, কি হৈছিলে? এইখন কি হয়, আজি প্ৰায় 2 মাহ হৈছে এই দলংখন একেবাৰে কমজুৰি হৈ গ'ল। কমজুৰি হৈ যোৱাৰ ফলত 3 জেগাত কিন্তু ফাট মেলি আছিলে। কিন্তু কি কৰিছে, 4 লাইনে কি কৰিছে, তাৰ ফাটৰ ওপৰত ঢেলাই দিছে, আলকেটা ঢেলাই দিছে। কিন্তু আলকেটা ঢেলাই দিলে নহ'ব, যিটো ৰড আছিলে সেই ৰডখিনি কমজুৰি হৈ গ'ল। কিন্তু আজি এখন ডাম্পাৰ, যদি সৰু গাড়ী হ'ল, স্কুটি হ'লহেঁতেন, তলত পৰিলেহেঁতেন, কিন্তু ডাম্পাৰ কাৰণে মানে বাচিছে। যিহেতু ডাম্পাৰখনৰ বহুত চকা আছিল, গধুৰ আছিল, সেইটো কাৰণে এই ফাটটোত যেনে তেনে বাচিছে। কিন্তু চৰকাৰে এই বস্তুটো কিয় গুৰুত্ব দিয়া নাই? মোৰ ঘৰ নিচেই কাষতে, যিহেতু 1 year কৰি দিলে। আজি 20 দিন হৈছে 1 year কৰি দিবলৈ যাওঁতে এই ৰাস্তাটো প্ৰায় গধুৰ হৈ গ'ল। যিহেতু যান বাহন এই দলংখনৰ ওপৰত 60খনৰ ওপৰত গাড়ী লাইন পাতিবলৈ ধৰিলে, তেতিয়া আমি সংকটজনক ভুগিছিলোঁ, ভয় খাইছিলোঁ যে অঘটন হ'ব নেকি এই দলংখনত। ইমান ৱেটৰ গাড়ী 60খন যদি গাড়ী এই ৰাস্তাটোৰ ওপৰত যদি লানি পাতিবলৈ যায়, নিশ্চয় কিবা এটা অঘটন ঘটিব, তেনেকুৱা ভয় খাইছিলোঁ। কিন্তু আজি নিশ্চয় এই অঘটন হ'ল। কিন্তু এই চৰকাৰখনে এইটো গুৰুত্ব দিব লাগিছিল, যিহেতু এই দলংখন বহুত গুৰুত্বপূৰ্ণ দলং, যিহেতু বাইপাছ হয়, যিহেতু ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট সকলো ফালৰ পৰা এই ৰাস্তাটোৱে বিশেষ অহা যোৱা যাতায়াত হয়। কিন্তু এই দলংখন আজি মেৰামতি কৰা নাই। আৰু কাষত যিখন দলং বনাই আছিল, আজি 3 বছৰ হ'ল, কিন্তু হৈ নুঠিল। যিহেতু বনাইছে আকৌ ভাঙিছে, বনাইছে ভাঙিছে। কিন্তু এই দলংখনৰ ওপৰত গুৰুত্ব দিব লাগিছিল, কিন্তু কোনো গুৰুত্ব নিদি আলকাটা দি তাত বন্ধ কৰিবলৈ গৈছিল। কিন্তু আজি এই অঘটন ঘটিল, কিন্তু প্ৰাণ ৰক্ষা পৰিছে, কিন্তু একো অঘটন নহ'ল, প্ৰথমটি বাচিছে। হয়, ইয়াৰ এটা কথা ক'ব লাগিব, যি লোক নিৰ্মাণ বিভাগ আছে আৰু NHIDCL আছে, তেওঁলোকে সেই বিভাগৰ ইয়াত যিসকল বিষয়ববীয়া আছে তেওঁলোকে গুৰুত্ব নিদিয়াৰ কাৰণে এই ঘটনা সংঘটিত হ'ল। কিয়নো যোৱা কিছুদিনৰ পূৰ্বে ইয়াত ফাট মেলিছে, ফাট মেলোতে তেওঁলোকে আহি পেলাই মাত্ৰ আলকেট্ৰা আৰু কিছু শিল আৰু আলকেট্ৰা দি পেলাই সেই ফাট বন্ধ কৰিব গ'ল। কিন্তু তলত কি হৈ আছিলে বা তলত কি ধৰণে ইয়াত লোড পৰা হৈ আছিলে নাই সেই বিষয়ে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিলে, আৰু যাৰ বাবে আজি এই ঘটনা সংঘটিত হ'ল, যাৰ বাবে যাতায়াত সম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰিলে। শিৱসাগৰৰ পৰা ইয়াত যিসকল শিৱসাগৰ আহিবলগীয়া গাড়ী বাহন হওক বা শিৱসাগৰ ওলাই যাবলগীয়া বাহন হওক, সেইসকল বাহন ইয়াত স্তব্ধ হৈ পৰিছে বা যাব পৰা নাই, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। সেইসকলে এটা বিকল্প যি ৰাস্তা আছে, সেইটো ৰাস্তা প্ৰায় 8 পৰা 10 কিলোমিটাৰ দূৰত আপোনাৰ এটা বিকল্প ৰাস্তা আছে, সেই পথ তেওঁলোকে এতিয়া বাছি ল'ব লাগিব। কিন্তু এটা কথা ক'ব লাগিব যে ইয়াত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে, চৰকাৰে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে, NHIDCL কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি এই ধৰণৰ ঘটনা সংঘটিত হ'ল। আৰু যাৰ বাবে আজি ইয়াত যি স্থানীয় লোক আছে সেইসকল ভুক্তভোগী হৈছে। আৰু ইয়াত আমাৰ স্থানীয় আৰু এজন ব্যক্তি আছে। হেল্ল', এই দলংখন গাড়ীখনৰ পৰা ঘটনাটো ওলাই পৰিলে, উদং হৈ পৰিলে। এই দলংখনৰ ওপৰত আজি 4 লাইন বনাই কিমান দিনৰ পৰা বনাই আছে, কিমান ডাঙৰ ডাঙৰ গাড়ী অহা যোৱা কৰে, চৰকাৰৰ অৰ্থত খবৰ নাই। আজি এমাহৰ আগতে এইটো কানেকশ্যন ৰাইজে মেৰামতি কৰি থাকোঁতে যিকণ কানেকশ্যন আছিলে ৰডৰ, সেই ৰডৰ কানেকশ্যনকণো কাটিং কৰি চাইড কৰি থৈ দিছে এই দলংখনৰ। আৰু তাৰ লগত এতিয়া আমাৰ ৰাইজে ভুক্তভোগীসকলে স্কুল বন্ধ, মেডিকেল বন্ধ, শিৱসাগৰ আনকি ব্লক হৈ গ'ল। আমি কেনেকৈ এতিয়া যাতায়াত অহা যোৱা কৰিম? আজি মোৰ ঘৰতে কৰ্মই ভাগ আছে, ভকত বহি আছে, গাখীৰ নিপাই আছে, আনিব পৰা নাই।
কি ব্যৱস্থা কৰিম এতিয়া? প্ৰশাসনৰ ভুল আছিলে নেকি? ইয়াৰ প্ৰশাসন মানে ৰাতি কালিৰ পৰা গাড়ী এটা চাইড বহি আছে, ইয়াত কোনো প্ৰশাসন নাই। আৰু ডাঙৰ ঘটনা যদি হ'লহেঁতেন কি হ'লহেঁতেন, এইবোৰ চকু কোনে দিব? হয় হয়, ইয়াত এটা অভিযোগ উত্থাপন হৈছে যে ইয়াত ওৱান ৱে কৰি দিছিলে, 60-70খন গাড়ী ইয়াত আপোনাৰ বন্ধ হ'বলগীয়া হৈছিলে, কিন্তু তাৰপিছত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। এটা ঠাইত বহি গৈছিলে, কিন্তু তাৰপিছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি এই ধৰণৰ ঘটনা সংঘটিত হ'ল। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি NHI দিছিলে সম্পূৰ্ণ গাফিলতি কৰিছে, যাৰ বাবে এই ধৰণৰ আপোনাৰ ঘটনা সংঘটিত হৈছে। আৰু অনাগত দিনত লক্ষণীয় হ'ব প্ৰশাসন আৰু NHI দিছিলে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে যে ইয়াত যি স্থানীয় লোক আছে বা ইয়াত যাতায়াত কৰা যিখন গাড়ী আছে সেইসমূহ বাহনৰ কোনো অসুবিধাৰ সন্মুখীন নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।